নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ তোমালোকৰ এডুকেশ্যন কিতাপৰ অধ্যায়সমূহৰ যি অনুশীলনী আছিল সেই অনুশীলনীৰ কুৱেশ্যনসমূহ আলোচনা কৰি শেষ কৰিছো আৰু এতিয়া আমি আলোচনা কৰিম সেই তোমালোকৰ এডুকেশ্যন কিতাপৰ আহিব পৰা সম্ভাৱনা থকা কিছুমান শৰ্ট কুৱেশ্যন আৰু আজি আমি এটো ভিডিঅ'ত 30টা কুৱেশ্যন আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু আগৰ ভিডিঅ'সমূহ চোৱা নাই যদি তোমালোকে চাই ল'ব পাৰিবা। মই লিংকটো তোমালোকৰ কাৰণে এণ্ড স্ক্ৰীনত লগাই দিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, তেতিয়া তোমালোকে এণ্ড স্ক্ৰীনত গৈ পেলাই সেই আগৰ ভিডিঅ'ৰ প্লেলিষ্টটো পাই যাবা। আৰু আমি এতিয়া বেছি সময় নলৈ পেলাই আমি এতিয়া কুৱেশ্যনসমূহ আলোচনা কৰোঁ বলা। শৰ্ট কুৱেশ্যনৰ প্ৰথমটো কুৱেশ্যন লৈছো যে আমি কি বুলি শিক্ষাৰ লগত দৰ্শনৰ কেনেকুৱা সম্বন্ধ আছে। শিক্ষাৰ লগত দৰ্শনৰ কেনেকুৱা সম্বন্ধ আছে আমি সকলোৱে জানো হয়নে। শিক্ষাৰ লগত দৰ্শনৰ ওতঃপ্ৰোত সম্বন্ধ আছে। 2 নম্বৰ প্ৰশ্নটোত লোৱা হৈছে সাধাৰণ দৰ্শন মানে কি বুজা। চকুৰে দেখাক বুজায় সাধাৰণ দৰ্শন মানে আমি যি চকুৰে দেখা পাওঁ সেইটোৱে হৈছে দৰ্শন। শিক্ষা শব্দটো লেটিন শব্দ কিহৰ পৰা উৎপত্তি হোৱা বুলি ক'ব পাৰি। এটা আমি সকলোৱে জানো এডুকেশ্যন শব্দটো বা শিক্ষা শব্দটো কিহৰ পৰা উৎপত্তি হৈছে লেটিন শব্দৰ ই আৰু ডকৰ পৰা। আমি পিছৰটো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্নত সোধা হৈছে যে সংকীৰ্ণ অৰ্থত শিক্ষা কি প্ৰক্ৰিয়া। গতিকে সংকীৰ্ণ অৰ্থত চমুকৈ ক'বলৈ গ'লে শিক্ষা হৈছে সুপৰিকল্পিত আৰু সুসংগঠিত প্ৰক্ৰিয়া। ছাত্ৰ ছাত্ৰীসকলক কিহৰ মাধ্যমেৰে নম্বৰ বা গ্ৰেড দিয়া হয়। কিহৰ মাধ্যমেৰে দিয়া হয়। পৰীক্ষাৰ মাধ্যমেৰে দিয়া হয় হয়নে। পৰীক্ষা লোৱা হয় তাৰ পিছত শিক্ষাৰ্থীসকলক নম্বৰ বা গ্ৰেড দিয়া হয়। এইটো গ্ৰেড নহয় গ্ৰেড। 6 নম্বৰ প্ৰশ্ন সোধাইছে বহল অৰ্থত শিক্ষাৰ কি প্ৰক্ৰিয়া। বহল অৰ্থত শিক্ষা হৈছে সামাজিক প্ৰক্ৰিয়া হয়নে। সামাজিক প্ৰক্ৰিয়া বুলি ক'ব পাৰো বা আমি ক'ব পাৰো বহল অৰ্থত শিক্ষা হৈছে সমাযোজন প্ৰক্ৰিয়া হয়নে। শিক্ষাই কিহৰ সৃষ্টি কৰে। 7 নম্বৰ প্ৰশ্ন সুধিছে শিক্ষাই কিহৰ সৃষ্টি কৰে। শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে। 8 নম্বৰ প্ৰশ্নত সোধাইছে প্ৰত্যেক ব্যক্তিয়ে নিজৰ জীৱনৰ পৰা কি আহৰণ কৰে। নিজৰ জীৱনৰ পৰা প্ৰত্যেক ব্যক্তিয়ে কি আহৰণ কৰে। শিক্ষা আৰু অভিজ্ঞতা আহৰণ কৰে। জন্মৰ পৰা মৃত্যুলৈ মানুহৰ জীৱনত অবিৰতভাৱে কি চলি থাকে। আমি জানোৱেই আমাৰ জীৱনত জন্মৰ পৰা মৃত্যুলৈ আমাৰ জীৱনত শিক্ষাই চলি থাকে হয়নে। জন্মৰ পিছৰ পৰাই আমি শিকা আৰম্ভ কৰোঁ আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে আমি কোনো নহয় কোনো এটা কথা শিকিয়ে থাকোঁ। 10 নম্বৰ প্ৰশ্নত সোধা হৈছে আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ অনানুষ্ঠানিক শিক্ষাৰ পৰিসৰতকৈ সংকীৰ্ণ নে বহল। আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ অনানুষ্ঠানিক শিক্ষাৰ পৰিসৰতকৈ কি হয় বহল হয়। এই প্ৰশ্নটো ভুল হৈ আছে। আচলতে আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ বহল নহয় অনানুষ্ঠানিক শিক্ষাৰ পৰিসৰহে বহল হয়। ঠিক আছে তোমালোকে এইটো শুদ্ধ কৰি ল'বা যে আমাৰ যি আনুষ্ঠানিক শিক্ষা সেই আনুষ্ঠানিক শিক্ষা হৈছে চাৰিবেৰৰ মাজত আবদ্ধ শিক্ষা হয়নে। কিন্তু অনানুষ্ঠানিক শিক্ষা কি আমাৰ গোটেই জীৱনটোৱে আমি জীৱনত যোনখিনি শিক্ষা লাভ কৰোঁ গোটেইখিনি হৈছে অনানুষ্ঠানিক শিক্ষা। গতিকে অনানুষ্ঠানিক শিক্ষাৰ পৰিসৰ আনুষ্ঠানিক শিক্ষাতকৈ ব্যাপক হয়। এইটো তোমালোকে শুদ্ধ কৰি ল'বা। মই যোনখিনি কৈছোঁ তোমালোকে সেইটোৱে লিখিবা। 11 নম্বৰ প্ৰশ্নটো সোধা হৈছে অনানুষ্ঠানিক শিক্ষা কি নহয়। অনানুষ্ঠানিক শিক্ষা কি নহয় পূৰ্ব পৰিকল্পিত নহয়। আমি 12 নম্বৰ প্ৰশ্নটো চাওঁ। 12 নম্বৰ প্ৰশ্নটো সোধা হৈছে অনানুষ্ঠানিক শিক্ষাৰ শেষত কি দিয়া নহয়। অনানুষ্ঠানিক শিক্ষাৰ শেষত ডিগ্ৰী ডিপ্ল'মা বা চাৰ্টিফিকেট আদি দিয়া নহয়। আমি আমাতকৈ বয়সত ডাঙৰ কোনো এজন ব্যক্তিৰ পৰা যদি কিবা এটা কথা শিকোঁ তেওঁ আমাক চাৰ্টিফিকেট কেতিয়াও নিদিয়ে। ডিগ্ৰী ডিপ্ল'মা তেওঁ দিবনে নিদিয়ে। আমি ধৰা আমাৰ সমাজৰ কোনো এজন বয়োজ্যেষ্ঠ লোকৰ ওচৰত গৈ পেলাই আমি ধৰা নিজৰ সমাজখনৰ কথা কিবা শিকিছোঁ বা নিজৰ কালচাৰৰ কথা কিবা শিকিছোঁ বা আগতে আমাৰ গাঁওখন বা আমি যোনটো এলেকাত আছোঁ সেই এলেকাটো কেনেকুৱা আছিলে তেওঁলোকক আমি সুধিছোঁ। সুধি পেলাই তেওঁলোকৰ পৰা আমি শিক্ষা লৈছোঁ বা তেওঁলোকৰ পৰা আমি শিকিছোঁ। সেই কথাখিনি তেওঁ যে আমাক শিকালে তাৰ কাৰণে তেওঁ আমাক ডিগ্ৰী বা ডিপ্ল'মা বা চাৰ্টিফিকেট একো নিদিয়ে। তেওঁ আমাক শিকাইছেহে হয়নে। গতিকে অনানুষ্ঠানিক শিক্ষাৰ শেষত কেতিয়াও ডিগ্ৰী ডিপ্ল'মা আৰু চাৰ্টিফিকেট দিয়া নহয়। 13 নম্বৰ প্ৰশ্নত সোধা হৈছে আনুষ্ঠানিক শিক্ষা কি। আনুষ্ঠানিক শিক্ষা হৈছে চাৰিবেৰৰ মাজত বয়সৰ প্ৰতি লক্ষ্য ৰাখি যি শিক্ষা প্ৰদান কৰা হয় সেয়াই হৈছে আমাৰ আনুষ্ঠানিক শিক্ষা। 14 নম্বৰ প্ৰশ্নত সোধা হৈছে শিক্ষা হৈছে মানুহৰ ভিতৰত যি পূৰ্ণতা প্ৰথমৰ পৰাই বিদ্যমান তাৰ প্ৰকাশ। কথাষাৰ কোনে কৈছিল। উক্ত কথাষাৰ কৈছিল স্বামী বিবেকানন্দ। এনেধৰণৰ প্ৰশ্নসমূহ আহে তোমালোকে চাই যাবা। 15 নম্বৰ প্ৰশ্নটোত সোধা হৈছে ডেম'ক্ৰেচি এণ্ড এডুকেশ্যন নামৰ গ্ৰন্থখনৰ ৰচক কোন। উত্তৰ হ'ব
জন ডিউয়ে লিখিছিলে ডেম'ক্ৰেচি এণ্ড এডুকেশ্যন নামৰ যোনখন গ্ৰন্থ সেই গ্ৰন্থখন 16 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে শিক্ষা হৈছে ত্ৰিপাক্ষিক প্ৰক্ৰিয়া শিক্ষাৰ তিনিটা পক্ষ কি কি শিক্ষা হৈছে ত্ৰিপাক্ষিক প্ৰক্ৰিয়া শিক্ষাৰ পক্ষ তিনিটা হ'ল শিক্ষক শিক্ষাৰ্থী আৰু সামাজিক পৰিৱেশ 17 নম্বৰ প্ৰশ্ন হৈছে দৰ্শনে কি কৰে শিক্ষাৰ লক্ষ্য নিৰূপণ কৰে হয়নে 18 নম্বৰ প্ৰশ্ন সুধিছে শিক্ষা আৰু অৰ্থনৈতিক কিভাৱে জড়িত গভীৰভাৱে জড়িত শিক্ষা আৰু অৰ্থনীতি হৈছে গভীৰভাৱে জড়িত 19 নম্বৰ প্ৰশ্ন সুধিছে বৃত্তিমুখী লক্ষ্যই এজন মানুহক কেনেদৰে গঢ়ি তোলে বৃত্তিমুখী শিক্ষাই এজন মানুহক স্বাৱলম্বী কৰি গঢ়ি তোলে বৃত্তিমুখী শিক্ষা যেতিয়া প্ৰদান কৰা হয় তেওঁ কিবা নহয় কিবা বস্তু বনাবলৈ শিকে হয়নে হাতে কামে শিকে বৃত্তিমুখী শিক্ষাত গতিকে তেওঁ যেতিয়া কিবা এটা বস্তু বনাবলৈ শিকিব তেতিয়া তাৰ পৰা তেওঁ কি কৰিব সেই বস্তুটো বিক্ৰী কৰি পেলাই তেওঁ উপাৰ্জনো কৰিব পাৰিব গতিকে বৃত্তিমুখী শিক্ষাই কি কৰিব মানুহক স্বাৱলম্বী কৰিব আৰু বৃত্তিমুখী শিক্ষাৰ হেতু হৈছে এটা লক্ষ্যও হয় 20 নম্বৰ প্ৰশ্নত সুধিছে দৈনিক সান্নিধ্য শিশুৰ কিমান প্ৰয়োজন অতি প্ৰয়োজন দৈনিক সান্নিধ্য শিশুৰ কাৰণে বহুত প্ৰয়োজন হয়নে 21 নম্বৰ প্ৰশ্নত সুধিছে শিশুৱে কিহৰ জৰিয়তে বেছিভাগ সময় অতিবাহিত কৰে শিশুৱে সদায় খেলৰ জৰিয়তে বেছিভাগ সময় অতিবাহিত কৰে সিহঁতে সদায় খেলতে ধান্দা হয়নে সিহঁতে খেলিয়ে ভাল পায় কিবা তোমালোকে শিশুবোৰ চাবাচোন সিহঁতে সদায় খেলিয়ে থাকে তেওঁলোক খেলাই থাকিলে সিহঁতে খুব ভাল পায় 22 নম্বৰ প্ৰশ্ন সুধাইছে খেলাই শাৰীৰিক আৰু কি সাধন কৰে শাৰীৰিক উৎকৰ্ষটো সাধন কৰে আৰু লগতে মানসিক উৎকৰ্ষও সাধন কৰে কিহে খেলে হয়নে জন্মৰ 23 নম্বৰ প্ৰশ্ন সুধিছে জন্মৰ প্ৰায় 6 মাহ সময়ৰ পৰা শিশুৰ মুখত কি উচ্চাৰিত হয় কেতবোৰ অস্পষ্ট স্বৰধ্বনি উচ্চাৰিত হয় হয়নে সিহঁতে কলকলাই থাকে 24 নম্বৰ প্ৰশ্নত সুধিছে যে জীৱনৰ প্ৰথম স্তৰতে শিশুৱে কি পৰিৱেশৰ সান্নিধ্য লাভ কৰে শিশুৱে সদায় গৃহ পৰিৱেশৰ সান্নিধ্য লাভ কৰে হয়নে 25 নম্বৰ প্ৰশ্ন সুধিছে বাল্যকাল ব্যক্তিৰ বিকাশৰ কোনটো স্তৰ বাল্যকাল হৈছে ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ প্ৰথমটো স্তৰ হৈছে কি শৈশৱকাল 26 নম্বৰ প্ৰশ্ন সুধিছে বাল্যকালক কেইটা ভাগত ভাগ কৰিব পাৰি কেইটা ভাগত দুটা ভাগত ভাগ কৰিব পাৰি আমি জানোৱে হয়নে এটা হৈছে আগতীয়া বাল্যকাল আৰু এটা হৈছে বাল্যকাল 27 নম্বৰ প্ৰশ্নত সোধা হৈছে শিশুৰ কি সঞ্চালন ক্ষমতা বৃদ্ধি হয় শিশুৰ পেশীৰ সঞ্চালন ক্ষমতা বৃদ্ধি হয় 28 নম্বৰ প্ৰশ্নত সোধা হৈছে বাল্যকালত শিশু কেনেকুৱা হয় বাল্যকালত শিশু সদায় বৰ্হিমুখী হয় হয়নে সিহঁতে কৰি দেখুৱাই ভাল পায় 29 নম্বৰ প্ৰশ্নত সোধা হৈছে কিহৰ পৰিৱেশ সংকীৰ্ণ বোধ কৰে মানে তেওঁলোকে কোনটো পৰিৱেশত থাকি ইমান বেছি ভাল নাপায় সেইটো হৈছে ঘৰৰ পৰিৱেশ মানে তেওঁলোকে বাহিৰত ওলাই যাব বিচাৰে বাহিৰত বন্ধু বান্ধৱীৰ লগত খেলিব বিচাৰে সিহঁতে ল'ৰাৰ লগত খেলে বাল্যকালত হয়নে ছোৱালীৰ লগত খেলে গতিকে সিহঁতে বন্ধুৰ লগত বা বান্ধৱীৰ লগত খেলিব বেছি ভাল পায় ঘৰত থকাৰ তুলনাত 30 নম্বৰ প্ৰশ্ন সুধিছে 30 নম্বৰ প্ৰশ্ন এইটো হৈছে আজি শেষৰটো প্ৰশ্ন বিপৰীত লিংগৰ প্ৰতি বাল্যকালত আকৰ্ষণ থাকে নে নাথাকে হয়নে সিহঁতে সদায় ল'ৰাৰ লগত খেলে ছোৱালীৰ লগত খেলে হয়নে তোমালোকে নিশ্চয় দেখিছে ক্লাছৰুমত যে কেতিয়াবা কি হয় আজিকালি ইমান নহয় আগতে কি হয় নাম লিখিব যেতিয়া দিয়ে কোনে হুলস্থুল কৰিছে নাম লিখি লৈ আনিবি বুলি কয় তেতিয়া কি কৰে ল'ৰাই সদায় ছোৱালীৰ নামখিনি লিখি নিয়ে ছোৱালীয়ে সদায় ল'ৰাৰ নামখিনি লিখি লৈ যায় হয়নে আজি ভিডিঅ'টি মানলৈকে আছিলে আমি ইয়াৰ পিছত আৰু ভাল কুৱেশ্যন যোনসমূহ পৰীক্ষাত অহাৰ বহুত বেছি সম্ভাৱনা আছে তেনেধৰণৰ কুৱেশ্যনসমূহ আমি লৈ আহিম গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি থ'বা যাতে ভিডিঅ'সমূহ প্ৰথমতেই পোৱা আৰু তোমালোকে লগৰ বন্ধু বান্ধৱীৰ সৈতেও এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও প্ৰশ্নসমূহ পায় আৰু তোমালোকে ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰিবা তোমালোকে ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ